কটন বিশ্ববিদ্যালয়ৰ মাটি ব্যক্তিগত গোষ্ঠীক ৰাজহ সংগ্ৰহৰ অজুহাতত প্ৰদান কৰা এটা পৰিকল্পনা হোৱা বুলি বাতৰি ওলাইছে। কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ অজুহাতত কটন বিশ্ববিদ্যালয়ৰ মাটি ব্যক্তিগত গোষ্ঠীক বাহিৰৰ গোষ্ঠীক দিবলৈ পৰিকল্পনা কৰিছে আৰু এই পৰিকল্পনাক আমি স্পষ্টভাৱে বিৰোধিতা কৰিছোঁ। আৰু ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ মাটি ৰাজহ সংগ্ৰহৰ অজুহাতত বাহিৰৰ গোষ্ঠীক দিয়াৰ পৰিকল্পনা এইটো এটা ভয়ানক এটা লক্ষণ। তাৰমানে এডৌ দুডৌ লোটা নিয়ৰ চেও নেকি আজি কটন বিশ্ববিদ্যালয়, কালি আন আন বিশ্ববিদ্যালয়, কাৰণ কেইবাখনো মহাবিদ্যালয় বিশ্ববিদ্যালয় উন্নীত কৰা হৈছে, বা ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ো নেকি? এইটো ৰাইজৰ প্ৰশ্ন, কাৰণ এইবোৰ ৰাজহুৱা অনুষ্ঠান আৰু এনে অনুষ্ঠানৰ মাটি বাহিৰা গোষ্ঠীক ৰাজহ সংগ্ৰহৰ অজুহাতত দিয়াৰ অৰ্থটো কি? গতিকে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এই পৰিকল্পনা আমি বিৰোধিতা কৰিছোঁ। এই পৰিকল্পনা বাতিল কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ। আৰু একে সময়তে এইটো কথা যে সেই জাননীখনে সমগ্ৰ অসমবাসীৰ ৰাইজক হতচকিত কৰি তুলিছে। কটন বিশ্ববিদ্যালয়খন অসমৰ মানুহে বৌদ্ধিক পীঠস্থান হিচাপে চাব বিচাৰে, উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হিচাপে চাব বিচাৰে, বেহা বেপাৰৰ কেন্দ্ৰস্থল। ভূমি আবণ্টনৰ কাৰণে সমিতি গঠন কৰি দিয়াৰ যিখন জাননী, সেই জাননীখনে সমগ্ৰ অসমবাসীৰ ৰাইজক হতচকিত কৰি তুলিছে। কটন বিশ্ববিদ্যালয়খন অসমৰ মানুহে বৌদ্ধিক পীঠস্থান হিচাপে চাব বিচাৰে, উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হিচাপে চাব বিচাৰে, বেহা বেপাৰৰ কেন্দ্ৰস্থল হিচাপে চাব নিবিচাৰে। এতিয়া জাননীখন দুমাহৰ আগৰ গোপনে ৰাখি হঠাৎ জাৰি কৰিলে, হঠাৎ নোহোৱা কৰিলে। এই কথাবোৰ কিয় হ'বলৈ পাইছে? কৰ্তৃপক্ষই স্পষ্টীকৰণ দিয়া উচিত। তেওঁলোকে এতিয়া কৈ আছে যে জেৰক্সৰ দোকান খুলিব, কেণ্টিন খুলিব। আচলতে তেওঁলোকৰ যিদিনাখন কাৰ্যবাহী পৰিষদৰ বৈঠক আছিলে, সেই বৈঠকত SBIৰ কাৰণে মাটিৰ আবণ্টনৰ এটা কথা তাত উল্লেখ কৰা হৈছে। গতিকে ৰাইজৰ মনত সন্দেহ হৈছে যে এইটো এডেও দুডেও লোটা নিয়াৰ চেও নেকি? তেওঁলোকে কেণ্টিন বনাব বুলি বৰ ধুনীয়াকে কৈছে, জেৰক্সৰ দোকান খুলিব বুলি ধুনীয়াকে কৈছে, কিন্তু মানুহৰ মনত সন্দেহটো হৈছে যে কটন বিশ্ববিদ্যালয় আৰম্ভণিহে নেকি? ইয়াৰ পিছত ক্ৰমশঃ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু এই ধৰণেৰে অসমৰ ৰাজহুৱা খণ্ডৰ যিসমূহ ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানসমূহত যথেষ্ট পৰিমাণৰ ভূমি আছে, যথেষ্ট পৰিমাণৰ সম্পত্তি আছে। এই সম্পত্তিসমূহত কাৰোবাৰ অসৎ চকু পৰিছে নেকি, কাৰোবাৰ লুলুপ দৃষ্টি পৰিছে নেকি, সেইটোহে অসমৰ মানুহে এতিয়া সন্দিহান হৈছে।